বড়ো সাহিত্য সভাৰ ৬৪ সংখ্যক ডিমাকুচি অধিৱেশনৰ প্ৰথমটো কাৰ্যসূচী মই উদ্বোধন কৰিবলৈ সুবিধা পালোঁ, সুযোগ পালোঁ, সৌভাগ্য হ'ল। বড়ো সাহিত্য সভা সদায় আমাৰ এটা অগ্ৰণী অনুষ্ঠান, যি বড়ো ভাষাৰ লগতে সামগ্ৰিকভাৱে অসম তথা বড়োলেণ্ডৰ বিকাশৰ সকলো দিশৰ বিকাশৰ বাবে কাম কৰি গৈছে। গতিকে বড়ো সাহিত্য সভাক ধন্যবাদ জনাইছোঁ। ইয়াৰ স্থানীয় বিধায়ক তথা সন্মানীয় অধ্যক্ষ বিশ্বজিৎ দৈমাৰী মহোদয় তথা আমাৰ BTCৰ চিফ এক্সিকিউটিভ শ্ৰদ্ধেয় প্ৰমোদ বড়ো ডাঙৰীয়া, বড়ো সাহিত্য সভাৰ সভাপতি ডক্টৰ সুৰত নাৰ্জাৰী ডাঙৰীয়া তথা আমাৰ প্ৰত্যেকগৰাকী কাৰ্যকৰ্তা, মোৰ জ্যেষ্ঠ ভাতৃ নীলকান্ত ডাঙৰীয়া, লগতে আমাৰ ডিমাকুচিবাসী ৰাইজ। এক অভূতপূৰ্ব আয়োজন, এক বিশাল পৰিসৰত বড়ো সাহিত্য সভা আয়োজিত হৈছে। মই এই চেগতে অসমবাসী ৰাইজক, কেৱল BTAD বা আমাৰ ওচৰ চুবুৰীয়া জিলাকেইখন নহয়, সমগ্ৰ অসমবাসী ৰাইজক আহ্বান জনাইছোঁ, আহক চাওক কি সুশৃংখলিতভাৱে আমাৰ বড়োলেণ্ডৰ ৰাইজে, বড়ো সাহিত্য সভাৰ স্থানীয় ৰাইজে সাহিত্য সংস্কৃতিৰ বাবে উৎসৰ্গাৰে নিজকে সমৰ্পিতভাৱেৰে কাম কৰিছে। মই নিজকে সৌভাগ্য মানিছোঁ যে সাহিত্য সভাৰ নিচিনা এটা অনুষ্ঠানৰ সেই অধিৱেশনখন আমি আতিথ্য দিয়াৰ এটা সুযোগটো পাইছোঁ, যে আজি অকল অসমত নহয়, নৰ্থ ইষ্টৰ নহয়, ভাৰতৰ নহয়, বিদেশৰো প্ৰতিনিধিসকল ইয়াত আহিব আৰু তেওঁলোকক সেৱা কৰাৰ এটা সুযোগটো পাইছোঁ। গতিকে সেইটো মোৰ কাৰণে সৌভাগ্য। গতিকে যিমান পাৰোঁ চেষ্টা কৰিছোঁ যে যাতে কোনো ক্ষেত্ৰত আমাৰ অতিথিসকলৰ অসুবিধা নহয়, আমাৰ আতিথ্যৰ ক্ষেত্ৰত কোনো ক্ষেত্ৰত কম হৈ নাযায়।